খুব ভাল লাগিছে যে আমাৰ সকলো মহিলা হিতাধিকাৰীসকলে এতিয়া ৯,০০০ টকাকৈ পাব। বহুত বহুত ধন্যবাদ দিছোঁ। আৰু তেওঁলোকে যিখিনি আমাৰ আজি অতদিনেৰ পৰা তেওঁলোকে আমাৰ ১০,০০০কৈ আমাৰ যিখিনি গোটৰ দিছে সেইখিনিৰ পৰাও আমি বহুত যথেষ্ট লাভ কৰিব পাৰিছোঁ। তেখেতে আগন্তুক দিনত যেনেকৈ মাৰ্চৰ 10 তাৰিখে এই ৯,০০০ টকাও দিয়াৰ কথা কৈছে আৰু সেয়া ঘোষণা শুনাৰ পাছত আমি আৰু আগতকৈও নথৈ আনন্দিত হৈছোঁ। গতিকে মামালৈ অশেষ ধন্যবাদ আৰু এনেকুৱা পদক্ষেপ লৈ থাকক আৰু তেখেতে যেনেধৰণে মহিলাসকলক কথা দিছে তেনেধৰণে কাম কৰিছে, সেইকাৰণে আমি নথৈ আনন্দিত। আপুনি এবাৰ প্ৰথম অৰুণোদয় লাভ কৰিছে, প্ৰথম অৰুণোদয় লাভ কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। মোৰ ফালৰ পৰা প্ৰথমতে মামালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই 10,০০০ টকা প্ৰথমতে আমি পালোঁ, পাই পেলাই ব্যৱসায় ক্ষেত্ৰত আগবঢ়াব পাৰিছোঁ। আকৌ কালি কোৱা শুনিলোঁ আমাৰ মানে অৰুণোদয় আঁচনি 9,০০০ টকা দিব বুলি, তাৰ পৰাও নথৈ আনন্দিত। সেই 9,০০০ টকা পাই ধৰক আমি কিবা এটা আগবাঢ়ি যাব পাৰিম। দোকানৰ কামত ব্যৱসায় কৰিছোঁ। আমাৰ মানে হাজবেণ্ডৰ সৰু এখন দোকান আছিলে, তাতে পৰা এডজাষ্ট কৰি পেলাই অকণমান ডাঙৰ কৰিম বুলি ভাবিছোঁ ব্যৱসায়টো। ১,২৫০ টকা পোৱাতকৈ 9,০০০ টকা যেতিয়া আমি একেলগতে পাই যাম, তেতিয়া ধৰি লওক কিবা এটা কাম কৰিব পাৰিম, আগবাঢ়ি যাব পাৰিম। মহিলা ধৰি লওক হাতত পইচা নাথাকে, এতিয়া যেতিয়া 9,০০০ টকা পাম তেনেহ'লেও কিবা এটা কাম কৰিব পাৰিম। আমি অৰুণোদয় আঁচনি প্ৰথম আৰম্ভণিৰ পৰাই পাই আছোঁ। আগতে পইচা পাতি বহুতেই অভাৱ আছিলে, কিন্তু অৰুণোদয় পোৱাৰ পৰা বহুত সকাহ পালোঁ। আৰু এতিয়া কালি গম পাইছোঁ যে 9,০০০ টকা সোমাব আৰু আমি আগবাঢ়ি যাব পাৰিম। আৰু আগতে মোদী চৰকাৰে 10,০০০ টকা সেই আগত সোমালে, আমি বহুত মানে ভাল পাইছোঁ আৰু বহুত ধন্যবাদ জনাইছোঁ। যেনেধৰণে কথা কয় মামাই মানে তেনেধৰণেই কাম কৰে কাৰণে বহুত ভাল লাগিছে আৰু অসমবাসী ৰাইজ নথৈ আনন্দিত হৈছে।